কৃত্ৰিম বনত ককপকাইছে সৰু পথাৰৰ ইকৰাণী আৰু প্ৰেমভৰা গাঁও। চাৰিওফালে কেৱল পানী আৰু পানী। এজাক বৰষুণতে জলমগ্ন হৈ পৰিল সৰু পথাৰৰ ইকৰাণী আৰু প্ৰেমভৰা গাঁও। পানীৰ তলত 200 বিঘাৰো অধিক কৃষিভূমি, হাহাকাৰ কৃষকৰ। কৃত্ৰিম বানৰ আঁৰত ব্যক্তিগত বজাৰ আৰু নিষ্কৰ্ম প্ৰশাসন। হয়, এই দৃশ্য হৈছে গোলাঘাট জিলাৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিৰ ইকৰাণী আৰু প্ৰেমভৰা গাঁও। মাত্ৰ এজাক বৰষুণতে চাওক কেনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। পানীৰ তলত ডুব গৈছে পথ, ডুব গৈছে খেতিপথাৰ, ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে অৰ্ধ শতাধিক লোক। কৃত্ৰিম বানৰ কবলত পৰি হাহাকাৰ লাগিছে অঞ্চলবাসীৰ। কিন্তু ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ আহৰি নাই মহকুমা প্ৰশাসনৰ। উপস্থিত নহল প্ৰশাসনৰ এজনো বৰমূৰীয়া। জানিব পৰা মতে প্ৰেমভৰা ৰুদ্ৰ তিনিআলিত পুনাধৰ নামৰ এখন ব্যক্তিগত বজাৰ আছে। এই ব্যক্তিগত বজাৰখন গঢ়িবলৈ যোৱাৰ সময়ত উজ্জ্বল বসুমতাৰী নামৰ ব্যক্তিগৰাকীয়ে কালভাৰ্টৰ এটা অংশ মাটি দি পুতি পেলাই সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত জমা হোৱা পানী ওলাই যাব নোৱাৰে। ইয়াৰ ফলতে এনে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ খেতিপথাৰ বিনষ্ট হোৱাৰ লগতে শ শ লোকক ক্ষতিগ্ৰস্ত কৰিছে। ৰাইজৰ অভিযোগ, ব্যক্তিগত বজাৰখনক লৈ তথা কালভাৰ্টটো বন্ধ কৰি দিয়াক লৈ প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰা হৈছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিলে প্ৰশাসনৰ বৰমূৰীয়াই, যাৰ পৰিপ্ৰেক্ষিতত এনে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী। এবাৰ নহয় দুবাৰ হৈ গৈছে। তেতিয়াও মানে এই দলংখন আছিলে যে এইখিনিত, তেতিয়া পানীটো মানে ইমানকৈ নহয় হ'লে, এতিয়া এই দলং উঠাই পিনি হেৰি কৰি দিলে, এই কালভাৰকেইটা দি দিলে যে, তাৰ তেতিয়াৰ পৰা পানীটো ইয়াত মানে বেছি দিগদাৰ দিয়ে। আমাৰ এইখিনি মানুহখিনিক বেছি অসুবিধা হৈছে এই দলংখন নথকাৰ কাৰণে। আৰু এইখিনিত এখন দলং আছিলে, সেইখনো উঠাই দিলে। সেইখন উঠাই দিয়াৰ কাৰণে এতিয়া এইবোৰ দেখিছে নাই, খেতি পথাৰ কেনেকুৱা অৱস্থা হৈছে, মানুহৰ ঘৰ দুৱাৰ। মানুহ এইখিনিত আমাৰ এতিয়া এইখিনিত 10 ঘৰ 15 ঘৰমান আছে মানুহ। ইপাৰে আছে, আমাৰ পিছ চাইডতো আছে 20 ঘৰমান মানুহ, 40 ঘৰমান মানুহ থাকিব লাগে। আকৌ আমাৰ চোৱাচোন ঘৰটো দেখিছে নাই। মই এতিয়া 70 বছৰ বয়স হ'ব হ'ল, আজিলৈকে মোক এতিয়া ঘৰ এটাও নাই দিয়া। পঞ্চায়তত গ'লেও পাব কয়, ক'তা গ'লে মানে একোৱে নিদিয়ে। কিছুমানে আকৌ পইচাও বিচাৰে, নিদিয়ে। পইচা আমি দিব নোৱাৰোঁ। পইচা যদি আমাৰ থাকিলেহেঁতেন, যদি আমি ঘৰ কিনি ল'ব পাৰিলোহেঁতেন, নহয় জানো? আছে নহয় বিচৰা মানুহ। এতিয়া আমি নামটো কৈ দিলেতো আমাৰ ওপৰতে বেয়াহে হ'ব, সেইকাৰণে নামটো নকওঁ বাৰু। কোন পঞ্চায়ত? আমি ৰজাপুখুৰী পঞ্চায়ত। কোনে বিচাৰে আপোনালোকক পইচা? পইচা বিচৰা মানুহ ধেৰ আছে। আগতে আমাক কেইবাবাৰো তেনেকুৱা কৈছিলে পইচা লাগে বুলি। তেতিয়া আমি ক'লোঁ যে যদি 10,000 টকা আমি দিব পাৰোঁ, তেতিয়াহ'লে আমিচোন ঘৰে কিনি ল'ব পাৰোঁ। কোনে বিচাৰে আপোনালোকক? তেতিয়া আছিলে প্ৰেম বাহাদুৰ আছিলে দেই, ৱাৰ্ড মেম্বাৰ। তেতিয়া এনেকৈ কৈছিলে, তেতিয়া আমি দিম বুলি পইচা বিচাৰিছিলে। তেতিয়া আমিতো দিব নোৱাৰোঁ, সেইকাৰণে আমাক ঘৰ নিদিলে। আৰু এতিয়া দেখিছা না আমাৰ ঘৰৰ অৱস্থা কি হৈছে। এইফালেদি পানীও এনেকুৱা কৰিছে, আমি এতিয়া ক'ত যাম, ক'ত থাকিম? ভিতৰত পানী সোমাই গ'ল। খেতিপথাৰ কিমান লোকচান আছে আপোনাৰ? খেতিপথাৰটো আমাৰ আছে এতিয়া হেৰিয়াত, এতিয়া মোৰ নিজৰ ভাইটিহঁত আছে গোলাঘাটত, সিহঁতৰ মাটি ইয়াতে আছে, 4 পুৰা দাগ আছে, সেইখিনিওতো বৰবাদ হৈছে। আকৌ আমাৰে অকল নহয়, গোটেই ৰাইজৰে গোটেই মানুহে খেতি কৰে। এই অঞ্চলটো গোটেই বৰবাদ হৈছে পানী। কি গাঁও এখন? এইডোখৰ ইকৰাণী পৰে আমাৰ এইডোখৰ, আৰু এইখিনিৰ পৰা সিফালে হেৰি পৰে প্ৰেমহাৰা। মোৰ পুখুৰী মাছবোৰো ওলাই গৈছে আৰু বেয়া লাগিছে, দুখ লাগিছে। কাৰণ কেলৈ এই পুলটো বন্ধ কৰি দিয়াৰ পৰাই বানপানীৰ সৃষ্টিখন হৈছে। কিন্তু বেয়া লাগিছে, মানুহবোৰ বৰ দুখ লগা হৈছে। এইকেইঘৰ মানুহ ডুবি আছে, সেইটোৱে বেছি বেয়া লাগিছে। আৰু এতিয়া এটা কথা, এই পুলটো কালভাৰটো যদি খুলি দিয়ে, পানী বহুত টানিব। আৰু এই আমাৰ 2 নং প্ৰেমহাৰা তিনিআলি, ৰুদ্ৰ তিনিআলিটো অকণ ভাললৈ আহিব। এই কেইঘৰ মানুহ এতিয়া সোমাব পৰা নাই, ওলাব পৰা নাই। ভিতৰত প্ৰায় পানী এককালেই হ'ব হৈছে। আৰু আপোনাৰ ঘৰটো সোমাইছে? মোৰ ঘৰত মানে নাই সোমোৱা পানী সিমান যেনিবা। আমাৰ আলিটো সিপাৰে খেতি পথাৰ গৈছে আৰু বুৰিছে। আকৌ পুখুৰী মাছবোৰ ওলাই গৈছে, বুৰিছে। ঘৰটো সোমাও হৈছে তেনেকুৱা। আমাৰ সেই পুলৰ কাৰণে সমস্যাটো হৈছে আৰু পুলটো বন্ধ কৰি দিয়া হ'ল। পানীটো এতিয়া যাবলৈ পৰা নাই, আৰু সেইকাৰণে এতিয়া গোটেই খেতিপথাৰ নষ্ট হৈছে, আৰু লগতে ঘৰতো পানী সোমাও হৈছে। আৰু
গোটেইখন অৱস্থাই নাইকিয়া হৈছেগৈ আৰু এতিয়া মানুহবোৰে আৰু সেইকাৰণে গোটেই 2-3খন গাঁও এতিয়া সমস্যা হৈছে আৰু এতিয়া কি ক'ব আৰু এতিয়া আপোনালোকে কি এজাক বৰষুণতে হ'ব। এজাক বৰষুণতে হৈছে আৰু কি কয় আৰু এতিয়া খেতি মাটি বুৰিছে বুজিছে হয় পানীৰ পৰা আমাৰ গোটেই ঘৰত এতিয়া পানী দুনি সোমোৱাই এতিয়া বস্তু বাহানি বহুত অনিষ্ট হৈছে। এতিয়া এই বস্তু বাহানিখিনি নি পেলাই আমি অইন ওখ ঠাইত মানে সামৰিছোঁগৈ। সামৰিবলৈ যাওঁতেও বহুতখিনি বস্তু নষ্ট হৈছে। নষ্ট হৈ যোৱা বস্তুখিনি চাউলে পাতে এতিয়া ধানে চালে গোটেইখিনি তিতি বুৰি শেষ হৈছে। হাঁহ কুকুৰা উটি গৈছে পানীত। মহকুমা প্ৰশাসনৰ মানুহ আহিছে নাই আপোনালোকৰ? নাই, অহা নাই। আমাৰ ইয়াত ধনশিৰি প্ৰশাসনৰ মানুহ কোনো অহাই নাই ইয়ালৈকে। কি গাঁও পৰিছে আপোনালোকৰ কামত? আমাৰ এডোখৰ ইকাৰণী গাঁও পৰিছে, ইপিনে প্ৰেমহৰা এডোখৰো বুৰিছে, ইপাৰলৈ প্ৰেমহৰা পৰিছে। আমাৰ ৰাস্তাটো সিপাৰডোখৰো প্ৰেমহৰাই। আমাৰ ইকাৰণী পথাৰখন ধাননি পথাৰ গোটেই শস্য নষ্ট হৈছে গোটেই। পানী বাঢ়িছে নে কমিছে? পানী এতিয়াও বাঢ়ি আছে। এতিয়া আমাৰ গৰু ছাগলী বান্ধিবলৈ উপায় নাইকিয়া হৈছে। এতিয়া উপায়হীন এতিয়া। কথা হ'ল কি, এইটো যিহেতু প্ৰেমহৰা ৰুদ্ৰ তিনিআলি আগতেও আমি কৈছোঁ, ইয়াতে এটা পিলাৰ আছে, কালভাৰ্টৰ এটা নাই। এইটো এই কাৰণে হ'ল যিহেতু ইয়াতে এখন ব্যক্তিগত বজাৰ, এইখন বজাৰৰ নাম পোনাধৰ বজাৰ, আৰু তেওঁৰ পুত্ৰ উজ্জ্বল বসুমতাৰীয়ে ব্যক্তিগত হিচাপে এই বজাৰখন গঢ়িব যাওঁতে, আৰ্ট ফিলিং কৰিব যাওঁতে যিহেতু এই কালভাৰ্টৰ বেক ছাইডটো একেবাৰে মাটি দি পুতি পেলালে। পুতি দিয়াৰ কাৰণে যিহেতু তিনিআলিৰ চুকৰ এই জমা হোৱা পানীভাগ সলসলীয়াকৈ যাব নোৱাৰাৰ কাৰণে এই বানপানীটোৰ সৃষ্টি হৈছে, আৰু সৃষ্টি হয় খেতিপথাৰ বিনষ্ট কৰিছে। তাৰোপৰি বিভিন্ন ঘৰত এতিয়া ভেটিত পানী সোমাইছে। আমাৰ ইয়াত প্ৰায় 12 ঘৰ মানুহৰ এনেকুৱা হানি বিঘিনি হৈছে। আৰু কি কাৰণতনো? কথা হ'ল কি, এজন ব্যক্তিয়ে চৰকাৰী এটা বস্তু, সমজুৱা যিটো উপভোগৰ বস্তু, তেওঁ এই কালভাৰটো পুতি পেলালে। এইটো হাতৰ যেন মোৰ লাগিলে। আৰু 2022 চনত যেতিয়া এই পিলাৰটো ভাঙিছিলে বা কালভাৰটো বন্ধ কৰিছিলে, তেতিয়া PWDৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত মই কথা পাতিছিলোঁ নম্বৰটো লৈ। তেওঁ সোধোতে তেওঁ ক'লে এইবিলাক কৰিব পাৰে কাৰোবাৰ যদি অসুবিধা হৈছে। তেতিয়াতে আমি ভাবিলোঁ, ইমান ভাল এটা কথা কয়, সুধিবলৈ যাওঁতে যদি তেনেকৈ ক'লে তেওঁৰ পৰাতো একো উপকাৰ নাপাওঁ, গতিকে কথা পতাটো মই বন্ধ কৰিলোঁ। তাৰোপৰি মই তেতিয়াৰ দিনৰ SDO চিভিল ছাৰকো আমি জনাইছিলোঁ, সমাজ গৈ আবেদনো দিছিলোঁ, কিন্তু কাৰ্যক্ষেত্ৰত একো পৰিণত নহ'ল, একো সুফল নাপালোঁ। এতিয়া আমি দুৰ্ভোগ ভুগিছোঁ পুনৰ, যিহেতু উজ্জ্বল বসুমতাৰীয়ে এই বজাৰ পাতিব যাওঁতে নিজৰ মনৰ মতন চিন্তা কৰি তেখেতে এইখিনি পুতি পেলালে। পুতি পেলোৱাৰ কাৰণে বানপানীটোৰ সৃষ্টি হৈছে, আপোনালোকে দেখিছে। গতিকে পুনৰবাৰ আমি ধনশিৰি প্ৰশাসনক, তেওঁলোকে আমাৰ মাই বাপ হয়, তেওঁলোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ এই সমস্যাটোৰ পৰা যাতে আমাক অতি শীঘ্ৰে পৰিত্ৰাণ দিব লাগে। যিহেতু এইদৰে পানী থাকিব লাগিলে আমাৰ বছৰ দিনৰ খেতিটো বিনষ্ট হ'ব। ইয়াত খেতিয়ক ৰাইজ, কৃষিজীৱী ৰাইজ আছে, গতিকে তেওঁলোকৰ বহুত অভাৱ অনাটন হ'ব। গতিকে পুনৰ ৰুব লাগিব। এইটো যাতে নহয়, ইমানতে যাতে এই বানপানীটো ক্ষান্ত হয়, সেইটোকে পৰিত্ৰাণ দিবৰ কাৰণে আমি ধনশিৰি প্ৰশাসনৰ বৰমূৰীয়াসকলক অনুৰোধ জনাইছোঁ। কিমান বিঘা খেতি মাটি এতিয়া পানীত ডুবি আছে? প্ৰায় 150 বিঘা হ'ব, ইয়াত 150 বিঘা হ'ব। আৰু ইতিমধ্যে তেওঁলোকে সেইবিলাক ৰুই সামৰিছে। আৰু প্ৰায় 12 ঘৰৰ মানুহৰ যিহেতু ভেটিত পানী সোমাইছে, বাৰীত সোমাইছে, পুখুৰীত সোমাইছে। আমি ইয়াতে উপস্থিত কৈ আছোঁ, মোৰো পুখুৰী ডুবিছে, এনেকুৱা হৈছে। গতিকে এইটো যাতে নহয় সেইটোৱে আমি আশা কৰিছোঁ। কেতিয়া গাল উৰিব প্ৰশাসনৰ? কেতিয়া ৰাইজৰ সমস্যাৰাশি গুৰুত্ব দিব প্ৰশাসনে? নে কেৱল ৰাইজৰ বিপদ হ'লেহে কুম্ভকৰ্ণ টোপনিৰ পৰা সাৰ পায় ধনশিৰি মহকুমা প্ৰশাসনৰ বৰমূৰীয়াসকলে? কৃত্ৰিম বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায়ৰ হাত আগবঢ়াবনে প্ৰশাসনে? ব্যক্তিগত বজাৰখনৰ মালিকপক্ষৰ বিৰুদ্ধে ব্যৱস্থা হাতত ল'বনে প্ৰশাসনে? সেয়াও এটা লাখটকীয়া প্ৰশ্ন। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।